হাই গাইজ, কি খবৰ আপোনালোকৰ সকলোৰে? ভালে আছেনে? পূজা সকলোৰে ভালে কুশলে গ'ল চাগে ন? এতিয়া পূজা শেষ। এতিয়া আমাৰ এই কিছুমান কাম আছে। কেইটামান নাহৰ পুলি আৰু চন্দনৰ পুলি আনি থোৱা হৈছে। এইখিনি ৰুবগৈ লাগিব আমাৰ মাটিত। এয়া এইটো চন্দনৰ পাত দেখিছেনে? চন্দনৰ পাত কেনেকুৱা? এয়া চন্দন গছ আৰু এয়া নাহৰৰ পুলি আনি থোৱা আছে। এইখিনি গোটেইখিনি ৰুবগৈ লাগিব নিজৰ মাটিত। গোটেইখিনি দেখিছেনে? ইমান ভাল লাগে। নাহৰৰ পুলি জুবিনদাৰ মানে প্ৰিয় আছিলে, সেইবাবে আমি গোটেই অলপমান বেছিকৈ ৰুই দিম বুলি ভাবিছোঁ। 22টামান আছে। তাৰপিছতে এতিয়া মই পেপাৰ চেক কৰিব লাগিব। ষ্টাৰ্ট হৈ গ'ল এইবিলাক পেপাৰ চেপাৰ চেক কৰাৰ। তাৰপিছতে এয়া বজাৰৰ পৰা কি আনিছে চাওঁচোন। এয়া কি জলকীয়া, আমি মেম জলকীয়া কওঁ এইটোক। আপোনালোকে কি কয় জনাবচোন জলকীয়াটো। এইটো বগা বগা জলকীয়া, মেম জলকীয়া কয়। এইফালে ফুলকবি আনিছে আমাৰ দেউতাই। এইফালে ভেন্দি আনিছে, ভেন্দি বহুত বেয়া পাওঁ মই। আৰু এইফালে খুতৰীয়া শাক আনিছে, ইমান ভাল পাওঁ খুতৰীয়া শাক। এইফালে খুতৰীয়া শাক 2 মুঠি আনিছে। তাৰপিছতে ইয়াত ধনিয়া পাত আনিছে। আজিলৈ ইমানেই গাইজ, বাই বাই।